কমলুকচৰণ অবিনাশজি ইউটিউব চেনেল চবা শ্বিলং লোক লিগিৰবাৰী দৌৰো চব প্ৰতিভা ইয়েইন পাঙিং বাইদেউকে শিক্ষক কৰ্মচাৰী জীৱনৰ সবকৰ গ্ৰহণৰ ছিল বিশেষ দিন গতিকে শ্বিলং বিদেশন ৰাজ্য কাৰ্বিলাংকা লোকে অৱকৰ গ্ৰহণ কাৰ্যসূচী হোৱাৰ পাছত ৰাইজক এসাঁজ জলপানৰ ব্যৱস্থা কৰিছে চৌবুলম ইয়ে লোকে উইঙা পিনাম কেৱাৰো লোক চাই বুলি সহযোগ কৰি আছে ৰাজ্য কাৰ্বিলাংকা বাইদেউকে আমাৰ প্ৰতিভাবাহিত যিটো মানে অৱসৰ এই সবকৰ দিনত আজি যিটো মানে কাৰ্যসূচী আহ্বান কৰা হৈছে সেইধৰণে আমি কৰি আছোঁ একদম গাহৰি মাংস হৈছে হাত আছে নিজ আহিছে মাছ ফ্ৰাই হৈছে এইফালে ছাগলী মাংস বনোৱা হৈছে ঔটেঙা আছে এভৰিথিং আমি বাইদেউৰ যিটো অৱসৰ মোৰ একদম মানে আনন্দৰে উলহ মালহেৰে আমি পালন কৰি আছোঁ কাৰ্যসূচী বনাই আছোঁ যাতে যেন ভৱিষ্যতে সময় আকৌ একদম যাতে কৰিব পাৰোঁ ভগৱানে আমাক আশীৰ্বাদ দিয়ক আজি বাইদেউক আমি কৰিছোঁ আকৌ নেক্সট এজনক আমি সুবানুল কাহপাহাদ উপা মাজল লিগিবাই জনজাতি মধ্য ইংৰাজী বিদ্যালয় সে স্কুলিছ মূলক প্ৰতিভা ইয়েইন বাইদেৱে শিক্ষকতা কৰিছিলে সুবাক স্কুল বিদায় সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী চলি আছে এডমুল লংখান বিহু কাবিলাক সুস্বাস্থ্য কামনা কৰিছোঁ দীৰ্ঘায়ু কামনা কৰিছোঁ তাকে কৈ মোৰ সমূহ বক্তব্য সামৰণি মোৰ শৰীৰৰ অংগই নহয় মন মগজু সকলো এক কথাত বাইদেউৰ আঙুলিত ধৰি বিদ্যালয় চলোৱা প্ৰধান শিক্ষক সেয়ে বাইদেউ তিনিটা পৰ্যায়ত চমুকৈ কথাবোৰ কম থাকি যোৱাখিনি আপোনালোকে সংযোগ কৰি ল'ব 1971 চনৰ 30 অক্টোবৰ দীপান্বিতা ৰাতি আমাৰ পৰপিতা মাৰ সৈতে চাৰিজনকৈ এমাহ সন্তান এই সংসাৰত এৰি স্বাৱলম্বী হয় কম বয়সত স্বামীহাৰা হৈ মাৰ সপোনবোৰ চূৰ্ণ বিচূৰ্ণ হয় আমিবোৰ নগৰৰ পৰা গাঁৱমুখী হ'লোঁ চাৰিজনকৈ সন্তানক পোহপাল দিয়া পঢ়া শুনা কৰোৱা ইত্যাদিবোৰ কাৰকত ক্ৰমান্বয়ে মায়ে মানসিক ভাৰসাম্য কিছু পৰিমাণে হেৰুৱাই পেলাইছিলে আমিবোৰ বতাহ বিহীন নাৱত উপঙি ফুৰিছিলোঁ যিমান দিন বাগৰিছিল আমাৰ কাৰণে দিনবোৰ ৰাতি যেন লাগিছিল সেই বুজি নোপোৱা দিনবোৰ দিন ৰাতিপুৱাৰ মাজতে বাইদেৱে আমাক চাবলৈ ধৰি এজোপা বৰগছৰ দৰে থিয় দিছে আমিবোৰ গছৰ তলত থিয়নি লৈ জীয়াই থকাৰ উশাহ সলাইছিলোঁ সেই বৰগছৰ শিপাৰ পৰাই গজালি গজি আমিবোৰ এতিয়া একোটা গছ হৈ থিয় হ'ব পাৰিছোঁ অন্ততঃ পৃথিৱীৰ মায়া উপভোগ কৰিছোঁ এইখিনি এটি কবিতা সংযোগ কৰি দিলোঁ এয়া হ'ব বাইদেউৰ জীৱন কথা তুলি ধর উড়ে উড়ে যাব খোঁজো বাঁধন চিঙিব নোৱাৰো সৰু সৰু দুখৰ বুজাব আজি বেয়া কালি হ'ব তো লাই বাবনি হাত তুলি ভাল পাওঁ
আজিকালিতো লাইটৰ পোহৰৰ পৰা আদি কৰি ফেনৰ বতাহৰ পৰা আদি কৰি গেছৰ পৰা আদি কৰি নানা ধৰণৰ সা সুবিধাৰ মাজেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাবোৰ আগবাঢ়ি নিছে। আমাৰ দিনত আমি সেইবিলাক পোৱা নাছিলোঁ। আমি বহুতো কষ্ট কৰি বহুতো ধৈৰ্য ধৰি পঢ়া শুনাৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই এটাই কথা ক'ব বিচাৰোঁ, আমি সেই শিক্ষক হৈছোঁ, তোমালোকে ইমানখিনি সুবিধা পাইছা যেতিয়া আমাতকৈও বহুত ওপৰত যাব লাগিব আৰু ভাল মানুহ হ'ব লাগিব। ভাল মানুহ হোৱাটো এটা ভাল লক্ষ্য। সেয়ে মই ছাত্ৰ ছাত্ৰীসকলক ভালদৰে পঢ়া শুনা কৰি আমাৰ এই বিদ্যালয়খনৰ মান মৰ্যাদা, গাঁওখনৰ মান মৰ্যাদা সুৰক্ষিত কৰি ৰাখিবৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বিশেষ মই কি ক'ম, মোৰ এই অৱসৰীয়া দিন সময়খিনিত অৱসৰীয়া সময়ত মই ৰাইজৰ মাজত, ৰাইজৰ মৰমৰ মাজত মই থাকিব বিচাৰোঁ। ৰাইজে মোক কি ভাবে মই নাজানো, মই কিন্তু ৰাইজৰ মাজতে ৰাইজৰ মৰমৰ মাজতে মই বাকী সময়খিনিও থাকিব বিচাৰোঁ। ইমানকে কৈ মোৰ বক্তব্যখিনি সামৰণি মাৰিছোঁ। আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাক অলপ কথা ক'ব সুযোগ দিয়াৰ বাবে। বাইদেউ আমাৰ অভিভাৱক স্বৰূপ বাইদেউ এগৰাকী শিক্ষয়িত্ৰী আছিলে। বাইদেউ প্ৰথমে ৬৬০ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, তাৰপিছত ক্ৰমান্বয়ে চৰকাৰী নিয়ম অনুসৰি মাজৰ ডিগ্ৰীবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ একত্ৰিতকৰণ তেওঁ আমাৰ সহযোগী ষ্টাফ হৈ পৰিল। বাইদেউ এগৰাকী অকল বাইদেউ শিক্ষয়িত্ৰীয়ে নহয়, মোৰ বাবে এগৰাকী অভিভাৱক। তেওঁ সদায় আমাক অনুপ্ৰেৰণা যোগাই আহিছিলে। তেওঁ আজিৰ দিনটো আমাৰ বৰ বেয়া লাগিছে আৰু ভালো লাগিছে। তেওঁ যে তেওঁৰ কাৰ্যকাল সমাপ্ত কৰিব পাৰে, তেওঁ সুশৰীৰে কাৰ্যকাল সমাপ্ত কৰিছে আৰু আশা কৰিছোঁ তেওঁ ভৱিষ্যতে আৰু সুশৰীৰে ৰাইজৰ মাজত থাকি ৰাইজৰ সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰিব। তেওঁ এগৰাকী প্ৰতিভাৱান বাইদেউ আছিল, শিক্ষয়িত্ৰী আছিল। তেওঁ প্ৰত্যেকটো বিষয়তে জ্ঞান থকাৰ বাবে হয়তো তেওঁৰ প্ৰতিভা নামে তেওঁক জনাজাত হৈছে চাগে। Yamlu terus nguluk panggil Korea hal pak nguluk kumai Yamadu, kumur aja hujung poise, tiga masuk bayar aja hujung poise.
আৰু ইয়াত বিদ্যালয়ত আনুষ্ঠানিকতা ৰক্ষা কৰি তেওঁলোকৰ বিদ্যালয়ৰ ফালৰ পৰা এইখিনি বিদায় অনুষ্ঠান তেওঁলোকে সম্পন্ন কৰিছে। আমাৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা কোনো বিদায় বুলি নহয়, আমাৰতো হ'ল প্ৰত্যেক যেনেকৈ আৰম্ভণিৰ এটা সময় থাকে, শেষ হোৱাৰো এটা সময় থাকে। অন্তনাথ পাঙিঙপে কোনো অপে পৰিয়ালে কাণকাণপ সুস্বাস্থ্যৰে তাঁতৰে আয় তাহলে মহিপলবোলক আশীৰ্বাদ কীৰ্তি সুস্বাস্থ্যৰে ওই যিটো শিক্ষকতাৰ কাৰ্যকাল সাধাৰণ আজিৰ দিনটোত সুকলমে সমাপ্ত কৰিলা। মই উপলব্ধ দিওঁ আৰু মই উপলব্ধ শ্বিলঙৰ আনুষ্ঠানিক কাৰ্যসূচী কিছুমান আদৰণি পৰ্বত আদৰণি অনুষ্ঠান হিচাপে মই গ্ৰহণ কৰিছোঁ। চুপাকচাংলোকে মহিপলসমূহে মূল এজন কুম্ভে চুপে তোলা, তাতৰে এজন কুম্ভে চুপে তোলা সুপৰ্যায়ৰ আকৌ জন্মদিন আকৌ পালন কৰিছোঁ আদৰণি। গতিকে আৰম্ভ কৰিবৰ কাৰণে সকলোৱে আচ্ছাপুৰি বজাব লাগে কত সময় জিৰণিতে। ডাঙৰ বাইদেউ ফেচবুক